তো ডিয়াৰ ষ্টুডেণ্ট তোমালোক সকলোকে আজি ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। তো আজি আমি এইটো ভিডিঅ'ত ক্লাছ 7ৰ 4B অনুশীলনী ছেকেণ্ড পাৰ্টটো আমি আলোচনা কৰিম। আমি ফাৰ্ষ্ট পাৰ্টত ৰেখা যোৱা বিষয়ে আলোচনা কৰিছিলোঁ। কথাকথি কৰা ৰেখা, কথাকথি নকৰা ৰেখা, সমান্তৰাল ৰেখা, সমান্তৰাল ৰশ্মি, সমান্তৰাল ৰেখাখণ্ড, ছেদক, আমি এইবিলাকৰ বিষয়ে আলোচনা কৰিছিলোঁ। তো আজি আমি এইটো ভিডিঅ'ত তাৰ পিছৰখিনি আলোচনা কৰিম। যদি তোমালোকে এতিয়ালৈকে যদি আগৰ ভিডিঅ'টো চোৱা নাইকিয়া তেনে চেনেলটো প্লেলিষ্টত গৈ পেলাই তোমালোকে ক্লাছ 7ৰ প্লেলিষ্টত গৈ পেলাই ভিডিঅ'টো চাব পাৰিবা। বহুত ভিডিঅ' তাত আছে। আমি এতিয়ালৈকে যিমানখিনি ভিডিঅ' বনালোঁ 7 গোটেই প্লেলিষ্ট আছে। তো তোমালোকে এতিয়ালৈকে যদি কিবা ভিডিঅ' চোৱা নাই তেতিয়া প্লেলিষ্টত গৈ চাব পাৰিবা। নহ'লে মই আগৰ ভিডিঅ'ৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম, তোমালোকে তাত গৈ পেলাই চাব পাৰিবা। তো আজি আমি আলোচনা কৰিম যেতিয়া দুডাল ৰেখাক কথাকথি কৰা ৰেখাক বা কথাকথি নকৰা ৰেখাকে হওক, যেতিয়া দুডাল ৰেখাক যেতিয়া এডাল ছেদকে যেতিয়া ছেদ কৰিব, ছেদ কৰোঁতে উৎপন্ন হোৱা আমি কোনবোৰৰ বিষয়ে আলোচনা কৰিম। তো ব'লা আমি কোণলৈ উভতি যাওঁ। আলোচনা কৰোঁ যে দুডাল ৰেখাক এডাল ছেদকে ছেদ কৰিলে উৎপন্ন হোৱা বিভিন্ন কোণৰ বিষয়ে। এতিয়া দুডাল ৰেখা বুলি ক'লে মই অলপ আগতে কৈছিলোঁ যে ৰেখা দুডালে কথাকথি কৰিব পাৰে আৰু ৰেখা দুডালে কথাকথি নকৰিব পাৰে। যি ৰেখাই নহওক, যদি কথাকথি কৰা ৰেখা বা কথাকথি নকৰা ৰেখা হওক, যদি তাক যদি আমি সেই ৰেখা দুডালক যদি আমি এডাল ছেদকে যদি ছেদ কৰোঁ বা সেই ৰেখা দুডালক ছেদ কৰাক যদি আমি যদি এডাল ছেদক আঁকোঁ, তো ছেদক আঁকিলে বিভিন্ন ধৰণৰ কোণ উৎপন্ন হয় আৰু সেই কোণবোৰৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম। চ' এতিয়া তোমালোকে যদি চোৱা যে এল আৰু এম দুটা লেখা, এল আৰু এম দুটা লেখা আৰু এই এল আৰু এম ৰেখাডালক কিহে ছেদ কৰিছে, পি এডাল ছেদকে ছেদ কৰিছে আৰু পি ছেদকে এল ৰেখাডালক তোমালোকে যদি চোৱা যে এল ৰেখাডালক এই বিন্দুটোত ছেদ কৰিছে আৰু এম ৰেখাডালক এইটো বিন্দুত ছেদ কৰিছে। এতিয়া মই যদি এল ৰেখাডালক ছেদ কৰা বিন্দুটো যদি মই এ বুলি যদি দিওঁ আৰু এম ৰেখাডালক যদি এম ৰেখাডালক ছেদ কৰা বিন্দুটোক যদি বি বিন্দু বুলি দিওঁ, তেতিয়া আমি কি বুজিলোঁ তেতিয়াহ'লে যে পি ছেদকে এল আৰু এম ৰেখাক এ আৰু বি বিন্দুত ছেদ কৰিছে। এতিয়া তোমালোকে দেখিবা যে এল আৰু এম ৰেখাক যেতিয়া পি বিন্দুৱে যেতিয়া ছেদ কৰিলে, পি ছেদকে যেতিয়া ছেদ কৰিলে এ আৰু বি বিন্দুত, তো এই পি ছেদকে এল ৰেখাক এই বিন্দুত ছেদ কৰোঁতে এটা চাৰিটা কোণ উৎপন্ন হ'ল। চোৱা কেনেকৈ চাৰিটা কোণ উৎপন্ন হ'ল। এটা কোণ এইটো হয়নে, এডাল ৰেখা মিলি পেলাই বা এডাল ৰশ্মি মিলি পেলাই এইটো কোণ উৎপন্ন হ'ল। এডাল ৰশ্মি মিলি পেলাই এইটো কোণ উৎপন্ন হৈছে হয়নে। তাৰপিছত এডাল ৰশ্মি মিলি এইটো কোণ উৎপন্ন হৈছে। এডাল ৰশ্মি মিলি পেলাই এইটো কোণ উৎপন্ন হৈছে। চ' আমি ইয়াত কেইটা কোণ পালোঁ, ইয়াত চাৰিটা কোণ পালোঁ। ঠিক তেনেকৈ যেতিয়া পি ছেদকে যেতিয়া এম ৰেখাডাল বি বিন্দু ছেদ কৰিলে, ইয়াতো চাৰিটা কোণ উৎপন্ন হৈছে। এটা কোণ এইটো, এটা কোণ হ'ব এইটো হয়নে, এটা কোণ এইটো, এটা কোণ এইটো, চাৰিটা কোণ উৎপন্ন হ'লনে। গতিকে আমি কোনকেইটা যদি নামাকৰণ যদি কৰিলোঁ, কেনেকৈ নামাকৰণ কৰিম। ধৰি লওক এইটো কোণৰ নাম দিলোঁ মই 1, এইটো কোণৰ নাম দিলোঁ 2, এইটো কোণৰ নাম দিলোঁ 3, এইটো কোণৰ নাম দিলোঁ 4, এইটো কোণৰ নাম দিলোঁ 5, এইটো কোণৰ নাম দিলোঁ 6, এইটো কোণৰ নাম দিলোঁ 7, এইটো কোণৰ নাম দিলোঁ 8। তাৰমানে আমি এবাৰ কি বুজিলোঁ চাবা, যেতিয়া দুডাল ৰেখাক যেতিয়া এডাল ছেদকে যেতিয়া ছেদ কৰিব, ছেদ কৰোঁতে 8টা কোণ উৎপন্ন হয়। কেইটা কোণ উৎপন্ন হয়, 8টা কোণ উৎপন্ন। তোমালোকে দেখিছা যে এল আৰু এম ৰেখাক পি ছেদকে ছেদ কৰিছে, পি ছেদকে ছেদ কৰোঁতে 8টা কোণ পালোঁ। 1, 2, 3, 4, 5, 6, 7, 8। গতিকে দুডাল ৰেখাক এডাল ছেদকে ছেদ কৰিলে আমি কেইটা কোণ পাম, তেতিয়াহ'লে মুঠতে 8টা কোণ পাম। এতিয়া এই যে 8টা কোণ যে পালোঁ, এই 8টা কোণৰ নাম আছে আৰু এই 8টা কোণক আমি বিভিন্ন ভাগত ভগাব পাৰিম। চ' কেনেকৈ ভগাব পাৰিম চাওঁ আৰু তেতিয়াহ'লে। এতিয়া তোমালোকে যদি চোৱা যে কি কোণ পালোঁ আমি, যে দুডাল ৰেখাক এল আৰু এম ৰেখাক পি ছেদকে ছেদ কৰি আমি 8টা কোণ পালোঁ হয়নে। চ' 8টা কোণ কি তেতিয়াহ'লে 8টা কোণ কি পাম, আমি কোনকেইটা নাম কি দিছোঁ, এইটো হৈছে 1 কোণ, এইটো 2 কোণ, তাৰপিছত কি কোণ 3 কোণ, এইটো 4 কোণ, 5 কোণ, 6 কোণ, 7 কোণ, 8 কোণ। চ' কেইটা কোণ পালোঁ আমি, 8টা কোণ পালোঁ। এতিয়া এই 8টা কোণক আমি বিভিন্ন ভাগত ভগাব পাৰিম। চ' প্ৰথম ভাগটো কি আছে, বহীকোণ বা যাক ইংৰাজীত কি বুলি কয় এক্সট্ৰিম এংগুলছ বুলি কোৱা হয়। এতিয়া বহীকোণ মানে কি চাই লোৱা। তোমালোকে দেখিবা যে এল আৰু এম ৰেখাডালে যেতিয়া পি ছেদকে যেতিয়া ছেদ কৰিলে, পি ছেদকে এ আৰু বি বিন্দু ছেদ কৰিছেনে। পি ছেদকে ছেদ কৰোঁতে যিকেইটা কোণ এল আৰু এম ৰেখাৰ বাহিৰৰ ফালে আছে, যিকেইটা কোণ এল আৰু এম ৰেখাৰ বাহিৰৰ ফালে থাকিব, সেই কোণকেইটা কি বুলি ক'ব, বহীকোণ বুলি কোৱা হ'ব। যেনে কোণকেইটা কোণ চোৱা, এডাল এল এম ৰেখা হয়, বাহিৰৰ ফাল বুলি ক'লে তোমালোকে যদি চোৱা যে বাহিৰৰ ফালে থকা কোণকেইটা হ'ব 1, 2, 7 আৰু 8। বাকীকেইটা কিয় নহৈছে, কাৰণ বাকীকেইটা 3, 4, 5 তোমালোকে চাবা 3, 4, 5 কোণটা এডাল ৰেখা এল ৰেখা এম ৰেখাডালৰ ভিতৰৰ ফালে আছে। কিন্তু যদি তোমালোকে যদি 1 আৰু 2 কোণটো এল ৰেখাডালৰ ওপৰ ফালে আছে নে, তাৰ ওপৰত কিবা ৰেখা আছে নেকি, নাই। 7 আৰু 8 কোণটো যদি চোৱা এম ৰেখাডালৰ তলৰ ফালে আছে, তাৰ তলত কিবা ৰেখা আছে নেকি, নাই। গতিকে বাহিৰৰ ফালে থকা কোনটা হ'ব, তেতিয়াহ'লে যিহেতু ৰেখাডালৰ কোনফালে আছে, 1 আৰু 2 কোণটো এল ৰেখাডালৰ বাহিৰৰ ফালে আছে, তাৰপিছত 7 আৰু 8 কোণটো এম ৰেখাডালৰ বাহিৰৰ ফালে আছে। গতিকে সেইকেইটা কোণক আমি কি বুলি ক'ম, তেতিয়াহ'লে বহীকোণ বুলি ক'ম। চ' কোনকেইটা বহীকোণ, তেতিয়াহ'লে কোণ 1, কোণ 2, কোণ 7 আৰু কোণ 8, এইকেইটা কোণক আমি কি বুলি ক'ম, তেতিয়াহ'লে বহীকোণ। তো তোমালোকে চাগে নিশ্চয় বুজি পাইছা এতিয়া বহীকোণ, যে এল আৰু এম ৰেখাডালৰ বহীফালে থকা কোণবিলাকক কি বুলি ক'ব, বহীকোণ বুলি ক'ব। এল আৰু এম ৰেখাডাল, এল ৰেখা এম ৰেখা 1 আৰু 2 এল ৰেখাডালৰ বাহিৰ ফালে আছে, 7 আৰু 8 এম ৰেখাডালৰ বাহিৰ ফালে আছে। গতিকে 1, 2, 7, 8 এইকেইটাক আমি কি বুলি ক'ম, বহীকোণ বুলি ক'ম। অন্তঃকোণৰ বিষয়ে। এতিয়া অন্তঃকোণ কি চোৱা, তেতিয়াহ'লে আমি বহীকোণ কি পালোঁ, যে ৰেখা দুডালৰ বাহিৰৰ ফালে থকা কোণবিলাক বহীকোণ বুলি কয়। অন্তঃকোণ মানে তাৰ বিপৰীতটো, মানে ৰেখা দুডালৰ ভিতৰৰ ফালে থকা কোণকেইটাক আমি কি বুলি ক'ম, অন্তঃকোণ বুলি ক'ম। এতিয়া এল আৰু এম ৰেখা তাৰ ভিতৰৰ ফালে কোনফালে আছে, তো ভিতৰৰ ফালে বা অন্তঃফাল বুলি কোৱা হয়। তো ভিতৰৰ ফালে থকা কোণবিলাকক বা ৰেখা দুডালৰ মাজত থকা কোণবিলাকক, এল আৰু এম ৰেখা দুডালৰ মাজত কি কোণ আছে চোৱা, 3, 4, 5, 6। গতিকে 3, 4, 5, 6 আমি এইকেইটা কি কোণ বুলি ক'ম, তেতিয়াহ'লে অন্তঃকোণ। 3, 4 কোণটো মানে 3 কোণটো, 4 কোণটো আৰু 5 কোণটো আৰু লগতে কি কোণ হ'ল 6 কোণটো, সেইকেইটাক আমি কি বুলি ক'ম, তেতিয়াহ'লে অন্তঃকোণ বুলি ক'ম। তো তোমালোকে নিশ্চয় বুজি পাইছা অন্তঃকোণ মানে কি, তেতিয়াহ'লে যে ৰেখা দুডালৰ মাজত থকা কোণকেইটাক আমি কি বুলি ক'ম, তেতিয়াহ'লে অন্তঃকোণ বুলি ক'ম। এতিয়া চোৱা অনুৰূপ কোণ। এতিয়া অনুৰূপ কোণ বুলিলে তোমালোকে কি বুজিবা তেতিয়াহ'লে। এতিয়া প্ৰথমে চালোঁ অনুৰূপ কোণ কাক বুলি, অনুৰূপ কোণ কোনবিলাক।
ছেদকৰ একেফালে থকা একে অৱস্থানত থকা কোণবোৰক কি বুলি কয় অনুৰূপ কোণ বুলি কয় ছেদকৰ কি হ'ব লাগিব একে হ'ব লাগিব ছেদকৰ একেফালে থকা হ'ব লাগিব আৰু একে অৱস্থানত থকা হ'ব লাগিব এতিয়া তোমালোকে যদি চোৱা এডাল এল আৰু এম ৰেখা কিহে কাটিছে পিডাল ছেদক হয়নে ছেদকৰ একেফালে মানে এটা ছেদকডাল কি পি একেফালে বুলি ক'লে হয় ছেদকৰ সোঁ চাইডে নহ'লে ছেদকৰ বাওঁ চাইডে এতিয়া তুমি যদি ছেদকৰ যদি একে চাইডে যদি চোৱা সোঁ চাইডে যদি চোৱা তো সোঁ চাইডে কি কোণ আছে চোৱা 1 4 5 8 এইটো ছেদকৰ একেফালে হ'লনে আৰু ছেদকৰ যদি বাওঁফালে চোৱা মানে এটা ছেদক তাৰ বাওঁফালে এইটো চাইডে যদি চোৱা কি আছে 2 3 6 7 ছেদকৰ একেফালে আছে কিন্তু একেফালেতো হ'ব লাগিবই লগতে একে অৱস্থান হ'ব লাগিব সে একে অৱস্থান মানে কি চাই লোৱা তোমালোকে যদি চোৱা 1 আৰু 4 ছেদকৰ একেফালে আছে নে কিন্তু এটা অনুৰূপ কোণ নহয় কি অনুৰূপ কোণ নহয় চোৱা 1টো ক'ত আছে ৰেখাডালৰ ওপৰত আছে 4টো ক'ত আছে ৰেখাডালৰ তলত আছে ছেদকৰ একেফালে আছে কিন্তু একে অৱস্থান নহয় ই ওপৰত ই কি আছে তলত আছে অৱস্থান একে অৱস্থান মানে এক কোণটো যদি ওপৰত আছে 4 কোণটো ওপৰত থাকিব লাগিব কিন্তু 4 কোণ ওপৰত আছে নেকি এক কোণটো ৰেখাডালৰ ওপৰত আছে 4 কোণ ৰেখাডালৰ ক'ত আছে তলত আছে গতিকে অৱস্থানৰ বিপৰীত হ'লে এইটো গতিকে এক কোণ কৰি কি কৰি তেলে চোৱা এক কোণ ৰেখাডালৰ ওপৰত আছে নে বা ৰেখাডালৰ ওপৰত কি আছে 5 কোণটো আছে কথাটো বুজি পাইছা ছেদকৰ একেফালে আছে আৰু অৱস্থান একে মানে যে 1টো ৰেখাডালৰ ওপৰত আছে 5টো ৰেখাডালৰ ওপৰত আছে গতিকে অৱস্থানো কি হ'ব একে হ'ব তো 1 আৰু 5ক আমি কি বুলি ক'ম তালে অনুৰূপ কোণ বুলি ক'ম ঠিক তেনেকৈ তোমালোকে যদি চোৱা 4টো যে 4 খৰে ছেদকৰ একেফালে থকা কোণ কি 5টো হয় কিন্তু একে অৱস্থান হয় নে 4টো তলত আছে 5টো ওপৰত আছে গতিকে একে অৱস্থান হ'ল জানো নহ'ল 4টো তলত আছে গতিকে 4 খৰে যিটো অনুৰূপ কোণ হ'ব সিও কিবা ৰেখাডালৰ তলত থাকিব লাগিব কি হ'ব তালে 4 ছেদকৰ একেফালে থকা কোণ কি আছে 8 4টো তলত আছে 8টো তলত আছে গতিকে ছেদকৰ একেফালে আছে অৱস্থানো একেই তলত গতিকে 4 আৰু 8 কি হ'ব তালে অনুৰূপ কোণ গতিকে ছেদকৰ বাওঁফালে থকা কোণকেইটা পাছে তোমালোকে নিশ্চয় দিয়া পাৰিবা যে এইকেইটা কোণৰ ভিতৰত কোনকেইটা অনুৰূপ কোণ হ'ব তোমালোকে যদি জানা তেতিয়াহ'লে কমেণ্ট কৰিবলৈ জনোৱা যে কোনকেইটা অনুৰূপ কোণ হ'ব তথাপি মই কৈ দিছোঁ যেনিবা যে 2টো ছেদকৰ ওপৰত আছে ছেদকৰ ওপৰত আছে 2টো এল ৰেখাডালৰ ওপৰত আছে আৰু ছেদকৰ বাওঁফালে আছে ঠিক তেনেকৈ 6টো যদি চোৱা ছেদকৰ বাওঁফালে আছে ছেদকৰ বাওঁফালে আছে আৰু এম ৰেখাডালৰ ওপৰত আছে ওপৰ অৱস্থা নেকি 3টো যদি চোৱা ছেদকৰ বাওঁফালে আছে 7টো যদি চোৱা ছেদকৰ বাওঁফালে আছে ৰেখাডালৰ তলত গোটেই অৱস্থা নেকি আমি এইকেইটা কি কোণ বুলি ক'ম তেতিয়াহ'লে অনুৰূপ কোণ বুলি ক'ম এতিয়া তোমালোকে চাবা যে অনুৰূপ কোণ কি হ'ব তেতিয়াহ'লে 1 আৰু 5 অনুৰূপ কোণ 4 আৰু 8 অনুৰূপ কোণ 2 আৰু 6 অনুৰূপ কোণ 3 আৰু 7 কি অনুৰূপ কোণ বুজি পাইছা চাগে তোমালোকে নিশ্চয় অনুৰূপ কোণ মানে কি যে ছেদকৰ একেফালে থাকিব লাগিব একে অৱস্থান থাকিব লাগিব আৰু ইহঁতক আমি অনুৰূপ কোণৰ জোৰ বুলি ক'ব জোৰ বুলি লিখিলে আমি কেনেকৈ লিখিম কোণ 1 সমান কোণ 5 কোণ 1 আৰু কোণ 5 অনুৰূপ কোণৰ জোৰ হয়নে চ' কোণ 2 আৰু কোণ 8 কি হ'ব অনুৰূপ কোণৰ জোৰ হ'ব তাৰপিছতে কি হ'ব চোৱা কোণ 4 আৰু কোণ 8 অনুৰূপ কোণৰ জোৰ হ'ব এইটো তাৰপিছত তোমালোকে যদি চোৱা কোণ 2 আৰু কোণ 6 অনুৰূপ কোণৰ জোৰ কাৰণ কোণ 2 আৰু কোণ 6 অনুৰূপ কোণ আৰু কোণ 3 আৰু কোণ 7 অনুৰূপ কোণৰ জোৰ কথাটো বুজি পাইছানে গতিকে এইকেইটাক আমি কি বুলি ক'ম তেতিয়াহ'লে অনুৰূপ কোণ 1 আৰু 5 অনুৰূপ কোণৰ জোৰ 4 আৰু 8 অনুৰূপ কোণৰ জোৰ 2 আৰু 6 অনুৰূপ কোণৰ জোৰ 3 আৰু 7 কি হ'ব অনুৰূপ কোণৰ জোৰ তো বুজি পাইছা তোমালোকে অনুৰূপ কোণৰ বিষয়ে এতিয়া আমি আলোচনা কৰোঁ একান্ত কোণৰ বিষয়ে আমি আলোচনা কৰোঁ একান্ত কোণৰ বিষয়ে এতিয়া তোমালোকে একান্ত কোণৰ বিষয়ে আলোচনা কৰিলে একান্ত কোণ দুই ধৰণৰ পাবা এটা হ'ব একান্ত অন্তঃকোণ আৰু এটা হ'ব একান্ত বহিঃকোণ গতিকে একান্ত অন্তঃকোণক আমি একান্ত কোণ বুলি ক'ব পাওঁ আৰু একান্ত বহিঃকোণক আমি একান্ত কোণ বুলি ক'ব পাওঁ গতিকে প্ৰথম আমি চাই লওঁ একান্ত অন্তঃকোণৰ বিষয়ে এতিয়া একান্ত অন্তঃকোণ কি বুলি ক'লে তোমালোকক যদি সোধে যে একান্ত অন্তঃকোণৰ সংজ্ঞা লিখা এইটো কেনেকৈ লিখিবা তেতিয়াহ'লে ছেদকৰ বিপৰীত ফালে বিপৰীত অৱস্থানত থকা অন্তঃকোণবোৰক একান্ত অন্তঃকোণ বুলি কয় এতিয়া অন্তঃকোণ বুলি ক'লে তোমালোকে বুজি পাইছা যে ৰেখা দুডালৰ ভিতৰত থাকিব লাগিব সেইকেইটা কি বুলি অন্তঃকোণ বুলি কয় যে অন্তঃকোণ সেইকাৰণে কৈছে ছেদকৰ বিপৰীত ফালে থাকিব লাগিব আৰু অৱস্থানৰ বিপৰীত হ'ব লাগিব ছেদকৰ বিপৰীত ফালে বিপৰীত অৱস্থানত থকা অন্তঃকোণবোৰ তো যিবিলাক অন্তঃকোণ ছেদকৰ বিপৰীত ফালে থাকিব আৰু অৱস্থান বিপৰীত হ'ব সেই অন্তঃকোণবোৰক কি কোণ অন্তঃকোণ বুলি কয় তেতিয়াহ'লে একান্ত অন্তঃকোণ বুলি কোৱা হয় চ' এতিয়া তোমালোকে ডায়েগ্ৰামত যদি চোৱা একান্ত কোণকেইটা কি অৱস্থা লয় একান্ত অন্তঃকোণৰ বিষয়ে যদি চোৱা তেতিয়া একান্ত অন্তঃকোণ বুলি ক'লে ৰেখা দুডালৰ মাজত থকা কোণকেইটা হ'ব লাগিব ৰেখা দুডালৰ মাজত থকা অন্তঃকোণকেইটা কোনকেইটা আছিলে 3 4 5 6 এইকেইটা অন্তঃকোণ বাকী 1 2 7 এইকেইটা বহিঃকোণ এইকেইটা কোণৰ বিষয়ে নাহে কি হ'ব একান্ত অন্তঃকোণ বিষয়ে যেতিয়া কৈছোঁ তো ৰেখা দুডালৰ মাজত থকা কোণকেইটা হ'ব লাগিব 3 4 5 6 এতিয়া এইকেইটাৰ ভিতৰত কোনকেইটা একান্ত অন্তঃকোণ হ'ব সংজ্ঞাটো কি আছিলে যে ছেদকৰ কি হ'ব লাগিব বিপৰীত ফালে থাকিব লাগিব আৰু বিপৰীত অৱস্থানত থাকিব লাগিব এতিয়া চাই লোৱা 3 4 ছেদকৰ বিপৰীত ফালে থকা নিচিনা আছে 6 আৰু 5 ছেদকৰ বিপৰীত ফালে থকা নিচিনা আছে কিন্তু অৱস্থান বিপৰীত হ'ব লাগিব অৱস্থান বিপৰীত মানে কি এটা যদি তলত থাকিব এটা ক'ত থাকিব লাগিব ওপৰত থাকিব লাগিব এতিয়া চোৱা 3 4 ছেদকৰ বিপৰীত ফালে আছে কিন্তু সিহঁতৰ অৱস্থান বিপৰীত নহয় কিয় নহয় চোৱা 3টো তলত আছে 4টো তলত আছে অৱস্থান একেই হ'ল গতিকে এইটো কি হ'ব একান্ত অন্তঃকোণ নহয় বা ঠিক তেনেকৈ 3 আৰু যদি 6 যদি চোৱা ছেদকৰ 3 আৰু 6টো চোৱা 3 আৰু 6টো কিয় নহয় ছেদকৰ বিপৰীত ফালে থাকিব লাগিব ছেদকৰটো একেফালে আছে হয়নে 4 আৰু 5 হ'ব নেকি একান্ত অন্তঃকোণ নহয় কাৰণ ছেদকৰ একেফালে আছে বিপৰীত ফালে থাকিব লাগিব 3 4 ছেদকৰ বিপৰীত ফালে আছিলে কিন্তু অৱস্থানটো বেলেগ আৰু অৱস্থানটো একেই হ'ল 3ও তলত আছে 4 তলত আছে গতিকে অৱস্থান একেই গতিকে একান্ত অন্তঃকোণ নহ'ব কিন্তু তোমালোকে 3 আৰু যদি 5 চোৱা চালো 3 আৰু 5 ছেদকৰ বিপৰীত ফালে আছে 3টো আছে ছেদকৰ এইটো ফালে 5টো আছে ছেদকৰ এইটো ফালে তো বিপৰীত ফালে হ'ল আৰু লগতে সিহঁতৰ অৱস্থানৰ বিপৰীত হৈছে কেনেকৈ অৱস্থানৰ বিপৰীত 3টো ক'ত আছে এই এল ৰেখাডালৰ তলত 5টো ক'ত আছে এম ৰেখাডালৰ ওপৰত গতিকে অৱস্থান বিপৰীত হৈছে সেইকাৰণে 3 আৰু 5 আমি কি হ'ব তেতিয়াহ'লে একান্ত অন্তঃকোণ ঠিক তেনেদৰে 4টোৰ লগত কোনটো একান্ত কোণ হ'ব 4 আৰু 6 4টো আছে এল ৰেখাডালৰ তলত 6টো আছে এম ৰেখাডালৰ ওপৰত গতিকে 4 আৰু 6 কি হ'ব তেতিয়াহ'লে একান্তৰ অন্তঃকোণ বুজি পাইছা তোমালোকে একান্ত অন্তঃকোণৰ বিষয়ে চ'
সো কি একান্ত গুণ কি হ'লে 3 আৰু 5 একান্ত অন্তগুণ 5 4 আৰু 6 কি হ'ব তেতিয়াহ'লে একান্তৰ অন্তগুণ আৰু 3 আৰু 5ক আমি কি বুলি ক'ম একান্ত অন্তগুণৰ যোগ বুলি ক'ব পাৰিম যোগটো আমি কেনেকৈ দিম তেতিয়াহ'লে ব্ৰেকেটত লিখিব লাগিব যে কোণ 3 আৰু কোণ 5 একান্ত অন্তগুণৰ যোগ আৰু কোণ 4, কোণ 6 একান্ত অন্তগুণৰ যোগ তো বুজি পাইছা তেতিয়াহ'লে একান্ত অন্তগুণৰ বিষয় এইবাৰ আহিব একান্তৰ বহীকোণ একান্তৰ বহীকোণ কি চাই লওঁ তেতিয়াহ'লে একান্ত বহীকোণৰ সংজ্ঞা কি তেতিয়াহ'লে যে ছেদকৰ বিপৰীত ফালে বিপৰীত অৱস্থানত থকা বহীকোণবোৰ কি বুলি ক'ব একান্ত বহীকোণ বুলি ক'ব এতিয়া চাই লওঁ আগতো সদায় বিপৰীত হ'লে আগতে কি আছিল একান্ত কি পাইছিলোঁ আমি একান্ত অন্তকোণ পাইছিলোঁ ছেদকৰ বিপৰীত ফালে বিপৰীত অৱস্থানত কিন্তু বিপৰীত অৱস্থানত থকা অন্তকোণবোৰ এবাৰ ছেদকৰ বিপৰীত ফালে বিপৰীত অৱস্থানত থকা বহীকোণবোৰ অৰ্থাৎ যিবিলাক কোণ বহীকোণ হ'ব সেই বহীকোণবোৰবিলাকৰ ভিতৰত যিবিলাক বহীকোণ ছেদকৰ বিপৰীত ফালে থাকিব অৱস্থানৰ বিপৰীত হ'ব তাক কি বুলি ক'ব তেতিয়াহ'লে একান্ত বহীকোণটো ডায়েগ্ৰামৰ সদায় ভালকৈ চাই লওঁ এতিয়া তোমালোকে যদি চোৱা ছেদকৰ একান্ত বহীকোণ কোনকেইটা হ'ব ছেদকৰ বিপৰীত ফালে বিপৰীত অৱস্থানত থকা বহীকোণবোৰ এতিয়া বহীকোণ কি আছে প্ৰথমতে চাই লওঁ 1 2 7 আদিকেইটা বহীকোণ কিন্তু ছেদকৰ বিপৰীত ফালে থাকিব লাগিব 1 আৰু 2 ছেদকৰ বিপৰীত ফালে আছে কিন্তু অৱস্থানটো একেই ওপৰত আছে 7 আৰু 8 ছেদকৰ বিপৰীত ফালে আছে কিন্তু অৱস্থানটো একেই গতিকে 7 আৰু 8 একান্ত বহীকোণ নহয় অৱস্থা ছেদকৰ বিপৰীত ফালে থাকিব লাগিব অৱস্থানটো বিপৰীত হ'ব লাগিব 2 ছেদকৰ ওপৰত আছে 8 ক'ত আছে ছেদকৰ তলত আৰু ছেদকৰ বিপৰীত ফালে আছে নে 2 ওপৰত 8 তলত অৱস্থান বিপৰীত আৰু ছেদকৰ বিপৰীত ফালে দ্বিতীয় ফালে আছে বাওঁ ফালে আৰু 8টো কোন ফালে আছে সোঁ ফালে আছে আৰু বিপৰীত ছেদকৰ বিপৰীত ফালে আছে অৱস্থান বিপৰীত আছে 1টো ছেদকৰ ওপৰত আছে 7টো ক'ত আছে ছেদকৰ 1টো এল ৰেখাডালৰ ওপৰত আছে 7টো কি দিছে এম ৰেখাডালৰ তলত আছে আৰু ছেদকৰ বিপৰীত ফালে আছে নে গতিকে বিপৰীত অৱস্থান আৰু সিহঁতৰ বিপৰীত অৱস্থানত আছে আৰু লগতে সিহঁতৰ কি আছে ছেদকৰ বিপৰীত ফালে আছে গতিকে কি বহীকোণ হ'ব তেতিয়াহ'লে 2 আৰু 8 একান্ত বহীকোণ 1 আৰু 7 কি হ'ব তেতিয়াহ'লে একান্তৰ বহী গতিকে একান্ত কোণ কি হ'ব তেতিয়াহ'লে 1 আৰু 7 একান্ত বহীকোণ 2 আৰু 8 কি হ'ব একান্ত বহীকোণ কাৰণ ইয়াত ছেদকৰ বিপৰীত ফালে আছে বিপৰীত অৱস্থানত আছে আৰু বহী ফালে আছে সেইকাৰণে একান্ত বহীকোণ বুলি কয় এতিয়া জোৰ হিচাপে লিখিলে আমি কেনেকৈ লিখিম যে কোণ 1, কোণ 7 একান্ত বহীকোণৰ জোৰ আৰু কোণ 2, কোণ 8 কি হ'ব একান্ত বহীকোণৰ জোৰ তোমালোকে একান্ত বহীকোণৰ বিষয়ে বুজি পাইছা তেতিয়াহ'লে এতিয়া আমি আলোচনা কৰিম বিপৰীত কোণ এতিয়া তোমালোকে আগতে বিপৰীত কোণৰ বিষয়ে পঢ়ি আহিছিলে যাতে দুডাল লেখা যেতিয়া এটা মিনিটত কাটাকাটি কৰে তেতিয়া আমাৰ দুযোৰ বিপৰীত কোণ উৎপন্ন হয় কিন্তু যেতিয়া দুডাল লেখাক যেতিয়া এটা লেখা যেতিয়া ছেট কৰিব তেতিয়া আমাৰ 4যোৰ বিপৰীত কোণ উৎপন্ন হয় চ' কেনেকৈ উৎপন্ন তোমালোকে চাই এতিয়া বিপৰীত কোণক ইংৰাজীত কি বুলি কয় ভাৰ্টিকেল অপজিট এংগল আৰু যেতিয়া দুডাল লেখাক যেতিয়া এডাল ছোৱালীকে ছেট কৰে চ' কোনকে যি বিপৰীত কোণ উৎপন্ন হয় আমি ডায়েগ্ৰামটো চালে ভালকৈ বুজি পাব তোমালোকে এতিয়া তোমালোকে ডায়েগ্ৰামটো যদি চাবা যে এল ৰেখাডালে পি ৰেখাডালে এই বিন্দুত ছেট কৈছেনে চালে তোমালোকে এডাল এল ৰেখাডাল পি ৰেখা এই বিন্দুত ছেট কৰিছে যেতিয়া দুডাল লেখা যেতিয়া এটা বিন্দুত ছেট কৰে তেতিয়া কি উৎপন্ন দুযোৰ বিপৰীত কোণ উৎপন্ন হয় চালো যে এল ৰেখাডালে এডাল এল ৰেখাডাল পি ৰেখা এই বিন্দুত ছেট কৰিছে ইয়াত বিপৰীত কোণ কি বিপৰীত কোণ হৈছে 1 বিপৰীত কি হ'ব 3 আৰু 2 বিপৰীত কি হ'ব 4 গতিকে দুডাল লেখা এটা বিন্দুত কাটাকাটি কৰোঁতে দুযোৰ বিপৰীত কোণ উৎপন্ন হ'ল ঠিক তেনেকৈ আকৌ এম ৰেখাডালে পি ৰেখাডালে বি বিন্দুত ছেট কৰিছে এডাল এম ৰেখাডাল পি ৰেখা ক'ত ছেট কৰিছে বি বিন্দুত ছেট কৰিছে তো ইয়াত আমাৰ কেইযোৰ বিপৰীত কোণ উৎপন্ন হ'ব দুযোৰ বিপৰীত কোণ উৎপন্ন হ'ব কি এডালে 5 আৰু 7 বিপৰীত ফালে থকা কোণবিলাকে বিপৰীত কোণ বুলি যায় 5 আৰু 7 6 আৰু 8 কি হ'ব বিপৰীত কোণ 5 আৰু 7 বিপৰীত কোণ 6 আৰু 8 কি হ'ব বিপৰীত কোণ গতিকে আমাৰ কেইযোৰ বিপৰীত কোণ উৎপন্ন হ'ল তেতিয়াহ'লে 4যোৰ বিপৰীত কোণ উৎপন্ন যেতিয়া দুডাল লেখা যেতিয়া এডাল ছোৱালীকে যেতিয়া ছেট কৰিব সিহঁতৰ ছেদবিন্দুত মুঠ ছেদবিন্দুত মিলি পেলাই 4যোৰ বিপৰীত কোণ কি হ'ব উৎপন্ন হ'ব এতিয়া কি বিপৰীত কোণ পালে আমি তেতিয়াহ'লে আমি চিত্ৰটো কি বিপৰীত কোণ পাইছিলোঁ কোণ 1 আৰু কোণ 3 এতিয়া কি আছিলে কোণ 1 আৰু কোণ 3 কি আছিলে বিপৰীত কোণ আছিলে হয়নে কোণ 1 আৰু কোণ 3 আমি কি পালোঁ বিপৰীত কোণ পালোঁ তাৰপিছতে কোণ 2 আৰু কোণ 4 কি পালোঁ আমি বিপৰীত কোণ পালোঁ কোণ 2 আৰু কোণ 4 কোণ 2 আৰু কোণ 4 বিপৰীত কোণ পালোঁ তাৰপিছতে কোণ 5 আৰু কোণ 7 কি পালোঁ আমি বিপৰীত কোণ তাৰপিছতে কোণ 6 আৰু কোণ 8 এইকেইটা আমি কি পালোঁ বিপৰীত কোণ কাৰণ ইয়াত কি আছিল বিপৰীত ফালে আছিলে দুটা লেখা যেতিয়া এটা মিনিটত কাটাকাটি কৰিছিলে ইয়াত বিপৰীত ফালে আছিলে সেইকাৰণে কি বুলি কয় বিপৰীত কোণ বুলি কয় আৰু বিপৰীত কোণৰ জোৰ কেইটা 4টা জোৰ হ'লনে গতিকে কোণ 1 আৰু কোণ 3 মিলি পেলাই এটা জোৰ তাৰপিছতে কোণ 2 আৰু কোণ 4 মিলি পেলাই এটা জোৰ মানে বিপৰীত কোণৰ জোৰ কোণ 5 আৰু কোণ 7 মিলি পেলাই এটা জোৰ বিপৰীত কোণৰ জোৰ কোণ 6 আৰু কোণ 8 মিলি পেলাই এটা জোৰ তাৰমানে বিপৰীত কোণৰ জোৰ তোমালোকে নিশ্চয় চাগে বিপৰীত কোণ বুজি পাইছা কি চ' এইটো আমি আলোচনা কৰোঁ ছেদকৰ একেফালে থকা বহীকোণ ছেদকৰ একেফালে থকা বহীকোণ আৰু ছেদকৰ একেফালে থকা আমি অন্তঃকোণৰ বিষয়ে আলোচনা এতিয়া ছেদকৰ একেফালে থকা আৰু একেফালে থকা অন্তঃকোণৰ বহীকোণ এতিয়া তোমালোকে চাই ল'বা যে যেতিয়া দুটা লেখাক যেতিয়া এডাল ছেদকে ছেট কৰিব তো ছেদকৰ একেফালে থকা ছেদকৰ একেফালে থকা অন্তঃকোণ আমি দুযোৰ পাম আৰু ছেদকৰ একেফালে থকা আমি বহীকোণ কেইযোৰ পাম দুযোৰ পাম কি কথা তোমালোকে বুজি পাইছা চাগে নিশ্চয় যেতিয়া দুডাল লেখাক যেতিয়া এডাল ছেদকে যেতিয়া ছেট কৰিব ছেদকৰ একেফালে থকা অন্তঃকোণ আমি দুযোৰ পাম আৰু ছেদকৰ একেফালে থকা বহীকোণ আমি কেইযোৰ পাম দুযোৰ পাম চ' কেনেকৈ পাম আমি তোমালোকে চিত্ৰটো চালে ভালকৈ বুজিবা চ' তোমালোকে এতিয়া চিত্ৰ যদি চোৱা ছেদকৰ একেফালে থকা বহীকোণ এতিয়া প্ৰথমে বহীকোণকেইটা কি আছিলে 1 2 7 8 1 2 7 একটা বহীকোণ আছেনে কিন্তু ছেদকৰ একেফালে থকা তো একেফালে থকা বহীকোণ কি 2 আৰু 7 চ' 2 আৰু 7 ছেদকৰ একেফালে থকা বহীকোণ 1 আৰু 8 ছেদকৰ একেফালে থকা বহীকোণ কেইযোৰ হ'ল তেতিয়াহ'লে 2 আৰু 7 মিলি এযোৰ 1 আৰু 8 2 আৰু 7 কোণ মিলি এযোৰ হ'ল 1 আৰু 8 কোণ মিলি এযোৰ হ'ল গতিকে ছেদকৰ একেফালে থকা বহীকোণ আমি কেইযোৰ পালোঁ দুযোৰ পালোঁ ঠিক তেনেকৈ ছেদকৰ একেফালে থকা যদি অন্তঃকোণ যদি চাওঁ ইয়াত অন্তঃকোণকেইটা কি চালোঁ 3 4 5 6 এই 4টা অন্তঃকোণ আছিল কিন্তু ছেদকৰ একেফালে থকা অন্তঃকোণ কি ছেদকৰ একেফালে থকা অন্তঃকোণ হ'ল 3 আৰু 6 ছেদকৰ একেফালে থকা অন্তঃকোণ 4 আৰু 5 ছেদকৰ একেফালে থকা অন্তঃকোণ তো বুজি পাইছা নিশ্চয় কি ছেদকৰ একেফালে থকা বহীকোণ তেতিয়াহ'লে কোণ 2 আৰু
কোন খাত ছেদকৰ একেফালে থকা বহিকোণ কোন 1 আৰু কোন 8 ছেদকৰ একেফালে থকা বহিকোণ কোন 3 আৰু কোন 6 ছেদকৰ একেফালে থকা বহিকোণ কোন 4 আৰু কোন 5 ছেদকৰ একেফালে থকা বহিকোণ এটা তোমালোকে কি কোন হ'ব তেলে ছেদকৰ একেফালে থকা বহিকোণ কোন 1 আৰু কোন 8 ছেদকৰ একেফালে থকা বহিকোণ ডায়াগ্ৰামত পাছে বুজিছা চাগে তোমালোকে জাস্ট আমি লিখি দিছো খালি কোন 1 আৰু কোন 8 ছেদকৰ একেফালে থকা বহিকোণ কোন 2 আৰু কোন 7 ছেদকৰ একেফালে থকা বহিকোণ কোন 3 আৰু কোন 6 ছেদকৰ একেফালে থকা অন্তকোণ কোন 4 আৰু কোন 5 ছেদকৰ একেফালে থকা অন্তকোণ গতিকে আমি দুটা লেখাক যেতিয়া এটা ছেদকে যেতিয়া সেট কৰিলে উৎপন্ন আমি বিভিন্ন কোণৰ বিষয়ে আমি আলোচনা কৰিলো তোমালোকে তো আমি এতিয়া কি আলোচনা কৰিলো তেলে আমি দুটা লেখাক যেতিয়া এটা ছেদকে যেতিয়া সেট কৰিলে উৎপন্ন বিভিন্ন কোণৰ বিষয়ে আমি আলোচনা কৰিলো একান্ত কোণ একান্ত অন্তকোণ একান্ত বহিকোণ বিপৰীত কোণ ছেদকৰ একেফালে থকা অন্তকোণ আৰু বহিকোণ অনুৰূপ কোণ তো আমি এইখিনি বিষয়ে আলোচনা কৰিলোঁ যদি তোমালোকে যদি বুজি পাইছা এই ভিডিঅ'টোত এইখিনি বস্তু তেনে ধুনীয়াকৈ লাইক কৰিব আৰু যদিহে বুজি পোৱা নাই তেনে কমেণ্ট কৰিবলৈ জনাব যে কি বুজি পোৱা নাই তো আজিলৈ ভিডিঅ'টো ইমানেই যদি তোমালোকে নতুনকৈ কোনোবা ভিডিঅ'টো চাই আছা তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু তোমালোকৰ লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ঘৰতে বহি পেলাই এই জ্যামিতিসমূহ যাতে বুজিব পাৰে বা এই ভিডিঅ'সমূহ যাতে তেওঁলোকে পাব পাৰে আৰু ইয়াৰ পৰা যাতে তেওঁলোক উপকৃত হ'ব পাৰে সেইকাৰণে তোমালোকে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিবা তো আজিলৈ ইমানেই ধন্যবাদ